ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? এনচাৰ হ'ব চিন্তামান দ্বাৰকানাথ দেশমুখ। চমুকৈ চি.ডি. দেশমুখ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, IPL-ৰ সম্পূৰ্ণ নাম কি? এনচাৰ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ মালভূমিটোৰ নাম কি? এনচাৰ হ'ব পামিৰ। পামিৰ হ'ল পৃথিৱীৰ সৰ্বোচ্চ মালভূমি। নেক্সট কুৱেশ্যন, গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত? এনচাৰ হ'ব চাইনা। চাইনাত গোবি মৰুভূমি অৱস্থিত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এনচাৰ হ'ব এনচাৰ হ'ব নীল নদী। নীল নদী ক'ত আছে? আফ্ৰিকা মহাদেশত আছে আৰু এইখন পৃথিৱীৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন, কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? এনচাৰ হ'ব 1942 চনত আৰু সেইকাৰণে আগষ্ট আন্দোলন বুলি কয়। কেতিয়া হৈছিলে? 8 আগষ্ট 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিলে আৰু মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনক কুইট ইণ্ডিয়া মুভমেণ্ট বুলি কৈছিলে। নেক্সট কুৱেশ্যন, আহোম সভা কোনে গঠন কৰিছিল? এনচাৰ হ'ব পদ্মনাথ গোহাঞি বৰুৱাই আহোম সভা গঠন কৰিছিলে। ইংৰাজে কাক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল? ইংৰাজে কাক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল? মহাৰাজা গম্ভীৰ সিঙক ইংৰাজে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল। খাছপুৰ কাৰ ৰাজধানী আছিল? এনচাৰ হ'ব কছাৰীসকলৰ শেষ ৰাজ্য আছিল। নেক্সট কুৱেশ্যন, অসমৰ বিক্ৰমাদিত্য বুলি কাক অভিহিত কৰা হয়? এনচাৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? এনচাৰ হ'ব বিদৰ্ভৰ ৰাজকুমাৰী ভীষ্মৰ জীয়েক। চমুকৈ কি হ'ব? ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? ৰুক্মিণী বিদৰ্ভৰ ৰাজকুমাৰী আছিল আৰু কাৰ জীয়েক আছিল? ভীষ্মৰ জীয়েক আছিল। ৰুক্মিণী ভীষ্মৰ জীয়েক আছিল। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি? এনচাৰ হ'ব চূড়ামণি। চূড়ামণি লাচিত বৰফুকনৰ জ্যোতিষী আছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? এনচাৰ হ'ব নীতিপাল। নীতিপাল বা নিত্যপাল হ'ল চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল? এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। কিমান চনত? 1894 চনৰ 28 জানুৱাৰী। 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল? এনচাৰ হ'ব নৌকা। নৌকা বা নাও বনোৱা ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ আছিল। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? এনচাৰ হ'ব সম্পাদক হ'ল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু সভাপতি হ'ল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব ভৌম বংশ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি? এনচাৰ হ'ব ডিমাচা। নেক্সট কুৱেশ্যন, ভগদত্তৰ জীয়েকৰ নাম কি আছিল? এনচাৰ হ'ব ভানুমতী। ভানুমতী ভগদত্তৰ জীয়েক আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ লগত জড়িত ব্যক্তিজন কোন? এনচাৰ হ'ব MS স্বামীনাথন। ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া হিচাপে কাক জনা যায়? MS স্বামীনাথনক। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিংছ গ্ৰন্থখনিৰ লেখক কোন? এনচাৰ হ'ব অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যন, ভাৰত স্বাধীন আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? এনচাৰ হ'ব 26 নৱেম্বৰ 1950 চনৰ পৰা ভাৰত স্বাধীন আইনখন কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনা যায়? এনচাৰ হ'ব যমুনা। নেক্সট কুৱেশ্যন, ভূপাল গেছ বিস্ফোৰণ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1984 চনৰ 3 ডিচেম্বৰ।
তাৰিখে ভূপাল গেছ বিস্ফোৰণ সংঘটিত হৈছিল? নেক্সট কুৱেশ্যন, সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান কিমান? এনচাৰ হ'ব 6 বা 6 মাহ। নেক্সট কুৱেশ্যন, কোন চনত ট্ৰয় প্ৰথম যুদ্ধ হৈছিল? এনচাৰ হ'ব 1191 চনত, 1191 ইয়াৰত। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এনচাৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং হ'ল ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছে? এনচাৰ হ'ব তৃতীয় অংশত, পাৰ্ট 3। নেক্সট কুৱেশ্যন, কোনটো পৰ্বতমালায়ে ইউৰোপক এছিয়াৰ পৰা পৃথক কৰিছে? এনচাৰ হ'ব উৰাল পৰ্বতমালা। উৰাল পৰ্বতমালাই ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? এনচাৰ হ'ব কাস্পিয়ান সাগৰ। কাস্পিয়ান সাগৰ হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক নিয়মীয়া নদী বুলি কোৱা হয়? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক ভাৰতৰ নিয়মীয়া নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? এনচাৰ হ'ব কাঞ্চনজংঘা। এই কুৱেশ্যনটো এছাম পুলিচ, এভিএন, এপিআৰঅ এণ্ড এছিআই এই কুৱেশ্যনটো অহা দেখা যায়। নেক্সট কুৱেশ্যন, কোনটো প্ৰণালীয়ে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰে? এনচাৰ হ'ব বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? এনচাৰ হ'ব 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰী কোন? এনচাৰ হ'ব ৰেখা গুপ্তা, বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, কোন নদীয়ে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্ধাৰণ কৰে? এনচাৰ হ'ব শ্ৰদ্ধা ৰিভাৰ বা মহাকালী ৰিভাৰে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, কোন চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে? এনচাৰ হ'ব 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভূগোলৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? এনচাৰ হ'ব ইৰাটোস্থেনিছ অফ ক্ৰাইনি হ'ল ভূগোলৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতনাট্যম নৃত্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? এনচাৰ হ'ব শংকৰদেৱক ভাৰতনাট্যম নৃত্যৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, নাট্যশাস্ত্ৰৰ নীতি আদৰ্শৰ আধাৰত ভাৰতৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ সৃষ্টি হৈছে? এনচাৰ হ'ব ভাৰতনাট্যম। নেক্সট কুৱেশ্যন, সত্ৰীয়া কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এনচাৰ হ'ব অসম। নেক্সট কুৱেশ্যন, কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এনচাৰ হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ মতে ভাৰতত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা কিমান? এনচাৰ হ'ব 8টা। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্যটোৰ নাম কি? এনচাৰ হ'ব ভাৰতনাট্যম। নেক্সট কুৱেশ্যন, কোন বছৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? মানে সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? 2000 চনত। নেক্সট কুৱেশ্যন, বাগুৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য? এনচাৰ হ'ব বড়োসকলৰ লোকনৃত্য। খেৰাই নৃত্য অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? এনচাৰ হ'ব বড়োসকলে পালন কৰে। হাইদাং নৃত্য কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য? এনচাৰ হ'ব সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? এনচাৰ হ'ব 30। ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম কেতিয়া সম্পন্ন হৈছিল? এনচাৰ 26 নৱেম্বৰ 1949 চনত সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছ চৰকাৰে মৰ্লে মিণ্টো সংস্কাৰ ঘোষণা কৰিছিল? এনচাৰ হ'ব 1909 চনত ব্ৰিটিছ চৰকাৰে মৰ্লে মিণ্টো সংস্কাৰ ঘোষণা কৰিছিল।
নেক্সট কুৱেশ্যন, DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব নিউ দিল্লীত। নিউ দিল্লীত DRDOৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, DRDOৰ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 2 জানুৱাৰীত। নেক্সট কুৱেশ্যন, কোন শাসকৰ হাতত মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল? এনচাৰ হ'ব ৰাজা ভীমদেৱ দ্বিতীয়ই মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে? আৰ্টিকুল 370 ভাৰতীয় সংবিধানৰ আৰ্টিকুল 370 জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰত এৰি যোৱা অন্তিম উপনিৱেশিক শক্তি কোন আছিল? এনচাৰ হ'ব গ্ৰেট ব্ৰিটেইন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত মুঠ ভাষা সংখ্যা কিমানটা? এনচাৰ হ'ব 22টা। ভাৰতীয় সংবিধানত মুঠ ভাষাৰ স্বীকৃত ভাষা হ'ল 22টা। নেক্সট কুৱেশ্যন, আইন অমান্য আন্দোলন কেতিয়া হৈছিল? এনচাৰ হ'ব 1930 চনত আইন অমান্য আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, অসম ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল? এনচাৰ হ'ব 1950 চনত।